আজিও এলেংমৰা অঞ্চলৰ বহু পৰিয়ালে ৰাজপথতে চালি দি দিন কটাবলগীয়া হৈছে। প্ৰায় 16-17টা দিন তেওঁলোকৰ বাসগৃহসমূহ এক প্ৰকাৰে পানীৰ মাজতে আছে। মোৰ সহযোগী মীনাংকই দেখাব এয়া বাসগৃহসমূহৰ পৰিৱেশ। এতিয়াও কোনোটো বাসগৃহত একাঠু পৰ্যন্ত পানী আছে আৰু বেৰসমূহ এফালৰ পৰা খহিবলৈ আৰম্ভ কৰিছে আৰু যিকেইখন বেৰ আছে সেয়াও তলফালৰ পৰা কিন্তু ভাগিবলৈ আৰম্ভ কৰিছে। এক প্ৰকাৰে এই অঞ্চলৰ বহুকেইটা পৰিয়ালৰ এতিয়া দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে, কিয়নো এনেদৰে ঘৰসমূহ এফালৰ পৰা যেতিয়া খহিবলৈ আৰম্ভ কৰিছে তেওঁলোকে পানী শুকোৱাৰ পাছত ক'ত যাব কি কৰিব তাক লৈ চিন্তিত হৈছে, কিয়নো ঘৰৰ ভিতৰৰ একো সামগ্ৰীয়ে নাই। যি দুলিত ধান আছিল সেই ধানসমূহো নষ্ট হ'ল আৰু কৃষিপ্ৰধান এই অঞ্চলসমূহত পোহনীয়া জীৱ জন্তু বা খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়ে, কিন্তু এই কৃষিও এইবাৰ ভোগদৈৰ বাঢ়নী পানীত উটি গ'ল। ঘৰৰ পোহনীয়া হাঁহ কুকুৰা সকলো ভোগদৈৰ পানীত উটি গ'ল আৰু তাৰ পাছতেই পানী শুকোৱাৰ পাছত তেওঁলোকে কেনেদৰে জীৱন অতিবাহিত কৰিব তাক লৈ চিন্তিত হৈছে। মই কিছু কথা পাতিম, কিছু মন্তব্য মই ল'ম, যিহেতু এতিয়াও আপোনাৰ বাসগৃহত একাঠু পৰ্যন্ত পানী আৰু বেৰসমূহো এফালৰ পৰা ভাগিবলৈ আৰম্ভ কৰিছে। হয়, এতিয়াও আমি ভিতৰত সোমাব পৰা নাই। গোটেই বেৰ এফালৰ পৰা সেই বাহিৰ চাইডে ভাগি গৈছে বাৰু, ভিতৰত সোমাব পৰা নাই। সাপ জোকৰ পৰা ধৰি গোটেইখন ভিতৰত সাপ সোমাই আছে। ভিতৰৰ বস্তু একোৱে নাই, চব সকলো উটি গ'ল। এতিয়া আমি টিপাল এখন হেৰি পোৱা নাই বাৰু, এইবোৰ এনেকৈ চাদৰ তাদৰ এনেকৈ যি টি বেৰি মেলি আছোঁ আৰু তেনেকৈ। এতিয়া মানে একো হেৰি কৰিবকৈ পৰা নাই। এতিয়া হাঁহ কুকুৰা সেইবোৰতো চব গ'লেই বাৰু, এতিয়া মানে ভিতৰলৈও বাৰু যাব পৰাই নাই পানী বাৰু, আৰু শুকোৱাৰ পাছত কি অৱস্থা হ'ব সেইটো আমি ভাবিয়ে পোৱা নাই এতিয়ালৈকে। এতিয়া খোৱা বোৱাও মানে তেনেকৈ হোৱাই নাই। এতিয়া লেট্ৰিন বাথৰুমৰ পৰা মহা দিগদাৰ হৈছে। নাই নাই, তাৰমানে আজি ভালেমান দিন লেট্ৰিন হেৰি কৰিব নোৱাৰে, পেট বিষ হৈ গৈছেগৈ, থাকিব পৰা নাই। মানে এইফালে যাব নোৱাৰোঁ, গ'লেও মানে এইবোৰ সাপ চাপ বগাই ফুৰে, গ'লেও মানে ঘূৰি আহিবলগীয়া হয়। তেনেকৈ মানে পেটৰ বিষ উঠি গৈছেগৈ আৰু এতিয়া তেনেকুৱা হৈছেগৈ। এতিয়া বিশেষকৈ লাইট এটা নাই, এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈও লাইটৰ ব্যৱস্থা এটা কিবা কৰি দিয়া হ'ল। অঁ, আজি 16-17 দিন হ'ল মানে তেনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে মানে। হয়, মৃণাংগই দেখাব এতিয়াও চালি দিয়ে ৰাজপথত নিজৰ কণমানি সন্তানক লৈ এনেদৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালকেইটাই। কেইবাটাও কণমানি শিশু আছে, মই কথা পাতিম। কোন ক্লাছৰ তুমি? তৃতীয় শ্ৰেণী। পঢ়াৰ কিতাপ সকলোতো উটি গ'ল। এতিয়া তাতে ৰাস্তাতে আছা? ৰাস্তাতে আছোঁ আমি। 248 নং LP 248 নং এলেংমৰা LP স্কুল। খুলিব এতিয়া? হোমৱৰ্কো দিছিলে কৰিবলৈ? হয়। কৰিছিলা? অলপমানহে কৰিলোঁ। অলপমান কৰিলা। মাক আমি অনুৰোধ জনাইছোঁ যে আমাক কিতাপ পুলিবোৰ আকৌ ঘূৰাই দিয়ক, সেইটোৱে অনুৰোধ। হয়, কণমানিটিৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, পঢ়াৰ যোগাৰ যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি দিয়ক আৰু যিকেইটা বাসগৃহ পানী শুকাইছে সেই বাসগৃহকেইটাতো কিন্তু প্ৰৱেশ কৰিব নোৱাৰা এক অৱস্থা, কিয়নো বেৰ খহি গৈছে আৰু ঘৰৰ ভিতৰত বোকা আৰু পলস এক প্ৰকাৰে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এলেংমৰাৰ কেইবাটাও পৰিয়ালে। ভোগদৈৰ এনে ৰূপ আগতে দেখা নাছিল নিশ্চয়? দেখা নাই তেনেকৈ। তাৰপৰা এতিয়া আকৌ ভোগদৈ পানী আহি গ'ল, এতিয়া ক'ত থাকিম ক'ত নাথাকিম। তাৰপৰা এতিয়া ভাতকেইটা বনাই খাবলৈও জেগা নাই, শুবলৈও জেগা নাই। এতিয়া ৰাস্তা কাণতে আমি এতিয়া শুইছোঁ, ধুমুহা মাৰিলে ভয় লাগে, বৰষুণ দিলে কাপোৰ কানি তিতে। তাৰপৰা এতিয়া ক'ত ৰান্ধিম ক'ত খাম কি কৰিম, উপায় নাই। তাৰপৰা এতিয়া ল'ৰা ছোৱালীও সৰু হৈ আছে, এতিয়া কি কৰিম সেইবোৰ। তাৰপৰা সেইবোৰ চিন্তা কৰিহে থাকোঁ। এতিয়া বৰষুণ এতিয়া আহিব খুজিলেই, এতিয়া বৰষুণ দিলে, বৰষুণ দিছে, এতিয়া সেই বৰষুণত এতিয়া তিতিবলগীয়া হয় নহয়। এতিয়া পানী এতিয়া বোকা, আমি ঘৰলৈ আহিবও নোৱাৰোঁ, ঘৰ ভাগি গ'ল, একো নাই ঘৰত। এতিয়া খুটা পৰো হৈ আছে, ধুমুহা মাৰিলে আমি কেনেকৈ হেৰি ভিতৰত সোমাম, আমাক হেঁচা মাৰি ধৰিব ধুমুহা আহিলে। সেই খাতে এতিয়া ৰাস্তাতে আমি আৰু ঘৰ বনাই আছোঁ আৰু উপায় নাই। ভগৱানে যি কৰিছে কৰিছে আৰু সেয়া
সেই ভগৱানেহে কৰিছে সেইখিনি। এতিয়া দুখীয়া মানুহ একোতো নাই, এতিয়া চাকৰি নাই বাকৰি নাই, এইবোৰ হাজিৰা কৰি খোৱাহে লোৱা, তাৰপৰা এতিয়া উপায় নাই নহয়, তেনেকৈ খাই আছোঁ। এতিয়া সেই ৰাস্তাতে খেতি পথাৰো এবাৰ নষ্ট, খেতি পথাৰ নাই, ৰুইছিলে নহয় সেইবোৰ চব পানীৰ তলতে গ'ল ৰুই মেলি। এতিয়া আকৌ 2 বছৰ 3 বছৰ কি খাম, চাউল কিনিহে ভাত খাব লাগিবগৈ গৈ চাউল। তাৰপৰা এতিয়া গৈ আমাৰ কষ্টহে হ'ব, ঘৰটো নহ'লে ক'ত সোমাই থাকিম, ঘৰ নায়েই এতিয়া, ঘৰ দুৱাৰ একোৱেই নাই। সেই খাতে এতিয়া এইবোৰ ল'ৰা ছোৱালীও বেয়া, এতিয়া এইবোৰ সৰু ল'ৰা ছোৱালী, উপায় নাই নহয়, কি কৰিম। তাৰপৰা তেনেকৈ এতিয়া আছোঁ আৰু জোপা মাৰি, ভগৱানে দিয়া মই হেৰি হয়। কেনেকৈ বছৰকেইটা পাৰ কৰিব তাক লৈ চিন্তিত তেওঁলোক, কিয়নো খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়ে, ঘৰৰ ধানে তেওঁলোকে বছৰ জুৰি খায়। এইবাৰ সেয়াও নাই, সকলো শেষ। যি ভঁৰালত ধান আছিল সেয়াও এতিয়া গজালি মেলিছে, সম্পূৰ্ণ ভোগদৈ বাঢ়নি পানীয়ে শেষ কৰিছে। দাদা কিছু কথা পাতিম, কিয়নো খেতি আপোনালোকৰ মূল জীৱিকা, খেতি কৰে, পোহনীয়া জীৱ জন্তু বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে, এইবাৰ সকলো শেষ হ'ল। এইবুলি সকলো শেষ হ'ল। ভোগদৈ বাঢ়নি পানীয়ে আমাৰ মেঠাই ভাগি পেলাই আৰু চব শেষ কৰিলে। আমিও খেতি পথাৰ কৰি আৰু হাজিৰা মাজিৰা কৰি খাওঁ। ঘৰৰ অৱস্থা এয়া দেখিছেই চৰকাৰে। আৰু ইফালে পানী আছোঁ এতিয়া এই 12-15-16 দিনমান এই ৰাস্তা কিনাৰত। ইফালে লাইটৰ কোনো হেৰি নাই, কাৰণ সৰু ল'ৰা ছোৱালীকেইটা পঢ়াও এতিয়া আছিলে, সেয়াও নষ্ট হৈছে। না লাইট নাই, না গৰম হ'লেও দিগদাৰ হয়। ঘৰলৈ সোমাবতো নোৱাৰোৱেই আমি সোনকালে, কিয়কি ঘৰটো আমি গোটেইটো ভাঙি পেলাইহে সোমাব পাৰিম। ইয়াতে আকৌ আহি এইটো খহি গৈছে, খুটাও ছিগি গৈছে। সেইটো কাৰণে আমাক চৰকাৰৰ তৰফৰ পৰা যদি আৰু অতি সোনকালে ঘৰটো দিয়ে আমাক, তেতিয়া আমি ভাল পাম। হয়, আচলতে এইসকল লোকে কেতিয়াবাই চৰকাৰী এটা আৱাসগৃহ পাব লাগিছিল। তেওঁলোকে নথি পত্ৰও, তেওঁলোকৰ ওচৰত নথি পত্ৰ পুৰোৱা হয়, কিন্তু পৰৱৰ্তী সময়ত একাংশ লোকৰ বাবে বাৰে বাৰে প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হয়, চৰকাৰী আৱাসগৃহৰ পৰা বঞ্চিত। এইবাৰ ভোগদৈ বাঢ়নি পানীয়ে সকলো শেষ কৰিলে, খেতি বাতি নষ্ট হ'ল, পোহনীয়া জীৱ জন্তু ভোগদৈত উটি গ'ল, বান শুকাব, তাৰ পাছত কেনেদৰে পৰিয়াল পোহপাল দিব তাক লৈ কিন্তু সকলো চিন্তিত এতিয়া। হয়, আমি এতিয়া সকলো চিন্তিত, মানে কেলে ধৰক এতিয়া ৰিলিফ দিছে, সকলোৱে যি পাৰিছে সহায় কৰিছে বা নিদিয়াকৈ থকা নাই। আৰু এতিয়া সেইখিনি ধৰক পাই আছোঁ, ধৰক আমি চলি আছোঁ। পাছৰ পৰ্যায়খিনি এতিয়া আমাৰ কি হ'ব, কি মেলিব, কি কৰিব। মোৰ দাদাহঁতৰ কোনো চাকৰি বাকৰিও নাই, দিন হাজিৰা কৰি খায়, কিন্তু তেনেকুৱা আমি ইমান বিশেষ মানে উপকৃত মানুহো নহয়। আমি যেনে তেনে পৰিয়ালটো পোহপাল দি আছোঁ। এতিয়া আমাৰ পৰিয়ালত 7জন মানুহ, আৰু বিশেষকৈ মানে কেলৈ 7জন মানুহৰ কৰ্মীৱালা এজনহে, এতিয়া এজনেহে কৰ্মী কৰিব। সেই এজনে এতিয়া যি কৰি আনি দিয়ে, যেনেকৈয়ে দিয়ে আমি তেনেকৈয়ে খাব লাগিব। কিন্তু আমি এতিয়া চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, কেলৈ তেখেতে যাতে অতি শীঘ্ৰে ঘৰটো মানে থকা ব্যৱস্থাটো কৰি মেলি দিয়ক, মানে যেনে তেনে থাকিব পৰাকৈ। আৰু বিশেষকৈ মানে কেলৈ চৰকাৰী ইমান ঘৰ এতিয়া পঞ্চায়ত মানে প্ৰত্যেক বছৰে 5 বছৰ মূৰেতো চেঞ্জ হৈয়ে থাকে মেম্বাৰ। তেখেতসকলে আমাৰ এই দুখীয়া প্ৰজাকেইটা দেখা নাছিলে নি আগত? এইটোতো মেইন ৰাস্তা দাঁতিতে আমাৰ ঘৰ। এলেংমৰা দলনি চুক বুলি ক'লে জগত বিখ্যাত হয়, আৰু এইটো ৰাস্তাই সকলোখিনি ধৰক পাৰ হৈ যায়। মোৰ ৰাস্তাৰ কাষত তেখেতসকলে বাৰু এই ঘৰকেইটা কোনো পধ্যে দেখা নাছিলে নেকি? আৰু নামঘৰটো ফ্ৰণ্টে এতিয়া নামঘৰলৈতো মূৰটো দোৱালে মানুহৰ গৃহবিলাকতো চকু পৰে, নিশ্চয় নপৰাকৈতো থকা নাই। আৰু তেখেতসকলে আগতেই দিব লাগিছিলে, কিন্তু এতিয়া বহুত সমস্যাৰ মাজত ভুক্তভোগী হ'বলগীয়া হ'ল। আৰু যাতে আৰু ভুক্তভোগী নহওক, তেখেতলৈ আমি এইটোৱে অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আমাক যাতে থাকিব পৰা ল'ৰা ছোৱালীখিনিয়ে যাতে মানে সোনকালে সুন্দৰকৈ জীৱনকেইটা বাসগৃহকেইটাত থাকিব পাৰে। আমি তেওঁক সেইটোৱে অনুৰোধ জনাইছোঁ, দিয়ক আমাক ঘৰটো সোনকালে। আৰু ল'ৰা ছোৱালীৰ প্ৰতি তেখেতৰ আমি দেখিছোঁ টিভি মোবাইলে সকলোৱে দেখিছোঁ যে মামা বুলি ক'লে ল'ৰা ছোৱালী পাগল হৈ যায়। আৰু সেইটো কাৰণে ভাগিনকেইটাক অকণমান চকু মেলি চাওক বিশেষকৈ। আৰু এতিয়া মানে কি, এতিয়া মানে ঢল আহি থাকিব, পানী সোমাই থাকিব, ঢল আহি থাকিব, পানী সোমাই থাকিব। এতিয়া ৰাস্তাৰ কাষতে চাগে আমি কত ভাদ আহিন কাতিলৈকে থাকিব লাগিব, কোনো পালৰ হেৰি ব্যৱস্থা নাই। ৰিলিফত কিন্তু এইবোৰ কাপোৰবোৰ দিছে, সেই পুৰণা কাপোৰবিলাক ধৰা শাৰী চাদৰ। এতিয়া আমাৰ দাদাহঁতে সেই শাৰীকে আৰিবলগীয়া হৈছে,
পাল চালটো দিয়া নাই কোনো আৰু সেইটো কাৰণে নিদিলেতো ল'ৰা ছোৱালীকেইটা ৰাখিবই লাগিব এতিয়া বৰষুণৰ এচাকনিত বতাহ মাৰিছে বৰষুণ দিছে আৰু এচাকনিয়ে গোটেই সমস্ত কাপোৰ তিয়াই পেলাইছে আৰু সেইটো কাৰণে শাৰীখিনিকে আমাৰ পেণ্ডেল যেনেকৈ তৰে তেনেকৈ শাৰীখিনিকে দি আমি ল'ৰা ছোৱালীকেইটা জীৱনকেইটা ৰক্ষা কৰি আছোঁ হয় ঠিক আছে মই প্ৰিয়ংকাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এলেংমৰাৰ সেই পৰিৱেশটো আপোনালোকে দেখিছে এলেংমৰাৰ পৰিৱেশটো এতিয়াও অবৰ্ণনীয় বাসগৃহৰ পৰা পানী ওলাই যোৱা নাই পানীৰ ওপৰতে নিজৰ আপোন ঘৰখন চাবলৈ বুলি এইসকল বন্যাক্ৰান্ত এতিয়া শিবিৰৰ পৰা ঘৰমুখী হৈছে কেতিয়ালৈ তেওঁলোকে ঘৰলৈ উভতিব পাৰিব সেই উত্তৰটো তেওঁলোকৰ হাততো আজিৰ দিনটোত নাই কেৱল চকুত এতিয়া চকুলো দেখিবলৈ পোৱা গৈছে মই ধন্যবাদ জনাইছোঁ প্ৰিয়ংকাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত